হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে এডিআৰই 3.0 কাৰণে আমি অলৰেডি প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিছোঁ আৰু প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিওঁতে আমাৰ ইংলিছত যিখিনি টপিকছ আছে টোটেল তাৰে ভিতৰত প্ৰিপজিশ্যন এটা বহুত ডাঙৰ টপিক আপোনালোক আটাই গম পায় এতিয়া প্ৰিপজিশ্যন আমাৰ গ্ৰামাৰ 0 to 100 বেটছত মই টাইম প্লেচ আৰু ডিৰেকশ্যন এই তিনিটা ভাগত ডিভাইড কৰি পেলাই অলৰেডি প্ৰিপজিশ্যনসমূহ ৰুলছ কৈ দিয়া আছে এতিয়া ৰুলছখিনিৰ বাহিৰে আমাৰ ফিক্সড প্ৰিপজিশ্যনছ কিছুমান আছে যিখিনি আমি জানি থলে ভাল এইখিনি কোনো ৰুলছৰ ভিতৰত নাহে কিন্তু এইখিনি ফিক্স প্ৰিপজিশ্যন যেতিয়া আপোনালোকে ৱৰ্ডটো জানিব বা ফ্ৰেজেল ভাৰ্বটো জানিব তাৰপিছত আপোনালোকে গম পাব যে এইটো প্ৰিপজিশ্যন অমুক জেগাত বহে কিছুমান এনেকুৱা ভাৰ্ব আছে যিবোৰৰ পিছত মাল্টিপল প্ৰিপজিশ্যনছ ব্যৱহাৰ কৰিব পাৰো আৰু যেতিয়া যেতিয়া পাৰ্পাছ বেলেগ বেলেগ হয় সেই বেলেগ বেলেগ পাৰ্পাছত বেলেগ বেলেগ প্ৰিপজিশ্যনছ ব্যৱহাৰ হয় গতিকে আই হোপ এইখিনি বস্তু আপোনালোকে কেপচাৰ কৰিব পাৰিব ইয়াৰে পৰা আৰু ইয়াৰে আগত আৰু এটা ক্লাছ আমাৰ কৰা হৈছে সেইটো নিশ্চয় আপোনালোকে চাইছে আৰু আজিৰ ক্লাছটোত আমি আৰু তেনেকুৱা 40টা ফিক্সড প্ৰিপজিশ্যনছ লৈ আনিছো গতিকে এই গোটেই ফিক্সড প্ৰিপজিশ্যনছখিনি চোৱাৰ পিছত আপোনালোকৰ আইডিয়াছ কিছু হ'লেও ক্লিয়াৰ হ'ব মই ট্ৰাই কৰিম যদি আৰু 40টা আনিব পাৰো তেতিয়া টোটেল 120টা ফিক্সড প্ৰিপজিশ্যন আপোনালোকক দিয়াৰ নিচিনা হ'ব আই ডোন্ট থিংক ইয়াৰে পিছত আৰু ফিক্সড প্ৰিপজিশ্যনৰ ক্লাছ হ'ব গতিকে এইখিনি বস্তু আপোনালোকে জানি থলে ভাল ইয়াৰ পিছত যিখিনি আমাৰ ক্লাছেছ আহিব সেইখিনি এমচিকিউজ আকাৰে আহিব গতিকে এমচিকিউজ অহাৰ আগতে আমি কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'ব বিচাৰিছো চ' আজিৰ ক্লাছটো মন দি পেলাই চাব আৰু শেষলৈকে চাব যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লে আনষ্টপেবল বেটছৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি ফিক্সড প্ৰিপজিশ্যনছ কিছু চাই আছিলো চ' এবাৰ শিকিলে নাপাহৰিব বুলি এইকাৰণে কোৱা হৈছে কাৰণ নাপাহৰিলে আমি কি কৰিব পাৰিম পৰীক্ষাত আমি সেই বস্তুটো ইমপ্লিমেণ্টেশ্যন কৰিব পাৰিম ঠিক আছে পাৰ্ট 1টো নিশ্চয় আপোনালোকে চাইছে যদি নাই চোৱা ইয়াৰে পিছত চালেও হ'ব পাৰ্ট 2ত যিকেইটা আছে সেইকেইটা আমি চাওঁ আহক টোটেল 40টা প্ৰিপজিশ্যন যিকেইটা ফিক্সড প্ৰিপজিশ্যন আনিবলৈ ট্ৰাই কৰিছো চ' প্ৰথম আমি কোনটো পাইছো এবাইড বাই এবাইড এবাইড মানে হৈছে কি মানি চলা মান্য কৰা বুলি আমি লিখিব পাৰো অসমীয়াত অৰ্থটো অসমীয়াত আমি লিখিছো মান্য কৰা মানে কি কিবা এটা বস্তু আমি মানি চলি আছো ঠিক আছে চ' এবাইড বাই মানে হৈছে মানি চলা এবাইড বাই মানে হৈছে মানি চলা আৰু এবাইডটোৱে হৈছে মেইন ভাৰ্বটো ঠিক আছে ভাৰ্বটো হৈছে কি এবাইড তাৰ লগত প্ৰেপজিশ্যন কি বহিছে বাই এতিয়া এনেকুৱা নহয় যে এবাইডৰ লগত কি বাই প্ৰেপজিশ্যনটো বহি পেলাই কিবা বেলেগ বুজাব এবাইড বাইৰ পিছত কি আহে যিটো কথা কোৱা হৈছে সেইটো মানি চলা বুজায় আমি যদি উদাহৰণৰ ফালে চাওঁ ইউ মাষ্ট এবাইড বাই দ্য ৰুলছ কি মান্য কৰি চলিব লাগে নিয়মখিনি ইউ মাষ্ট তাৰমানে কৰিবই লাগিব চিটিজেনছ শুড এবাইড বাই কি মানি চলিব লাগে ল নিয়ম কানুন দেশৰ যিখন নিয়ম কানুন আছে সেইটো চ' বাইৰ পিছত কি বহে সেই অবজেক্টটো বহে যিটো আমি মানি চলিব লাগে ঠিক আছে তাৰে অৰ্থ এইটো নহয় যে বাইটোৱে কি কৰা বুজাইছে অবজেক্টটোক যে অবজেক্টটোৰ দ্বাৰা কিবা এটা কাম হোৱা বুজাইছে নুবুজায় চ' এবাইড বাই হলে এতিয়া এতিয়া যদিহে ইয়াক আমি পেছিভ ফৰ্মত লিখো তেতিয়া বাক্যটো কেনেকুৱা হৈ যাব ইউ মাষ্ট এবাইড বাই দ্য ৰুলছ মাষ্ট বি এবাইডেড বাই ইউ হ'ব দুটা বাই হ'ব বুজি পাইছে আমাৰ যে কেতিয়াবা দুটা ডেট বহি যায় এটা কনজাংচন হয় আৰু এটা কি হয় এটা হেৰি হিচাপে বহায় কি কৈছিলে এইটো কেতিয়াবা য়েছ প্ৰনাউন হিচাপে বহায় তেনেকুৱাকে ব্যৱহাৰ হয় এতিয়া এইটো যদি আমি কৰো ইউ মাষ্ট এবাইড বাই দ্য ৰুলছ হৈছে দ্য ৰুলছ মাষ্ট বি এবাইডেড বাই ইউ হ'ব ঠিক আছে এবাইডেড বাই ইউ নহয় এবাইডেড বাই ইউ হ'ব দুটা বাই থাকিব তাতে কেতিয়াবা তেনেকুৱা দুটা দুটা প্ৰিপজিশ্যন হোৱাৰ নিচিনা লাগে যেনে হি লাফড এট মি আই ৱাজ লাফড এট বাই হিম চ' এট আৰু বাই একেলগে বহিছে ত' তেনেকে ইয়াতে বাই আৰু বায়ু একেলগে হ'ব পাৰে ঠিক আছে সেই বিষয়ে বাৰু বুজাম পিছত আমি ভালকে চ' আজি এই বস্তুটো চাওঁ প্ৰথমটো আমি কি পালো এবাইড বাই যিহেতু আগৰ ক্লাছত আমি 40টা দিছিলো এইবাৰ নম্বৰ 41ৰ পৰা আৰম্ভ কৰা হৈছে নিশ্চয় বুজি পাইছে 41 দি কিয় আৰম্ভ কৰিছো কাৰণ আগতে 40টা দিয়া হৈছিল এইটো 80 লৈকে চলিব নেক্সট ক্লাছত 81ৰ পৰা আহিব ঠিক আছে চ' আমি দুটা উদাহৰণ পাই গলো নেক্সট কি পালো আমি একাষ্টম মানে কি একাষ্টম মানে কোনোবা এটা বস্তুত অভ্যস্ত হোৱা মানে কি কোনোবা এটা বস্তু মই এডাপ্ট কৰিব পাৰিছো এডাপ্ট কৰিব পাৰিছো এডজাষ্ট কৰিব পাৰিছো চ' একাষ্টম হলে কি হয় টুৰ পিছত চিধা কোনটো বস্তুত অভ্যস্ত সেইটো লিখি দিয়ক যেনে আই এম একাষ্টমড টু ৱেকিং আপ আৰ্লি ঠিক আছে ৱেকিং আপ আৰ্লি মানে ৰাতিপুৱা সোনকালে উঠাটোৰ সৈতে মই অভ্যস্ত মই কিহত অভ্যস্ত মই ৰাতিপুৱা সোনকালে উঠো হি ইজ একাষ্টম টু হাৰ্ড ৱৰ্ক সি কিহত একাষ্টম পৰিশ্ৰমৰ লগত সি অভ্যস্ত মানে সি সদায় পৰিশ্ৰম কৰে হি অলৱেজ ৱৰ্কছ হাৰ্ড আই অলৱেজ ৱেক আপ আৰ্লি সেইটো এটা কি হৈ যায় একাষ্টম টুটো তাতে ব্যৱহাৰ হৈ যায় বুজি পালে চ' একাষ্টম মানে অভ্যস্ত হোৱা আৰু তাৰ পিছত সদায় টু ব্যৱহাৰ হয় চ' দিছ ৱাজ দ্য ছেকেণ্ড অফ দ্য লিষ্ট
নেক্সট আহিলে এইম এট মানে লক্ষ্য কৰা, তাৰ মানে পন পন বুলিও আমি ক'ব পাৰো। পন মানে কিবা এটা কাম কৰিম বুলি টাৰ্গেট লোৱা, বুজি পাইছে? চ' এইম এট মানে কি? এইম মানে হৈছে নিশানা, বুজি পাইছে? এইম মানে হৈছে নিশানা, যে মই এইটো বস্তুত এইম কৰিছো, তাৰমানে আই এম এইমিং এট something, that means মই কিবা এটা বস্তু কৰাৰ টাৰ্গেট লৈছো, বুজি পাইছে? চ' দ্য কেম্পেইন এইমছ এট ৰিডিউচিং পলিউশ্যন। এই যিটো কেম্পেইন, এই যিটো প্ৰচাৰ বা এই যিটো কি চলি আছে, কেম্পেইন এটা চলি আছে, এইটোৱে কিহত গুৰুত্ব দিয়ে? পলিউশ্যন যাতে ৰিডিউচ কৰিব পাৰে, তাৰমানে প্ৰদূষণ যাতে কম কৰিব পাৰে। প্ৰদূষণ কমোৱাটো সিহঁতৰ গুৰুত্ব বা সিহঁতৰ লক্ষ্য, সেইকাৰণে এইমছৰ লগত কি হৈছে? এট ব্যৱহাৰ হৈছে। নেক্সট চাব, হি এইমড এট দ্য টাৰ্গেট এণ্ড ফায়াৰ্ড। এইটোও হ'ব পাৰে, মেটাফৰিকেল মিনিঙো হ'ব পাৰে, লিটাৰেল মিনিঙো হ'ব পাৰে। মানে এইম মানে আল্টিমেটলি লক্ষ্য কৰা হয়, আৰু এইমৰ লগত কি হয়? এট ব্যৱহাৰ হয়। যেনে সি তাৰ যিটো টাৰ্গেট আছিলে, তাৰ যিটো লক্ষ্য আছিলে, সেইটোত সি কি কৰিলে? টোৱালে, সেইটোৰ ফালে সি লক্ষ্য ৰাখিলে আৰু ফায়াৰ কৰি দিলে। ঠিক আছে, বুজিলো? এপলজাইজ, এপলজাইজৰ লগত টু হয়, আকৌ এপলজাইজৰ লগত ফৰো হয়। কেতিয়া টু হয়, কেতিয়া ফৰ হয় আমি কম। এপলজাইজ মানে হৈছে ক্ষমা খোজা। আই এম চৰি বুলি নকৈ পেলাই আমি কি ক'ব পাৰো? আই এপলজাইজ বুলিও ক'ব পাৰো। এতিয়া এপলজাইজৰ লগত টু কেতিয়া ব্যৱহাৰ হয়? টু তেতিয়া ব্যৱহাৰ হয় when we are apologizing to a person, যেতিয়া মানুহ এজনৰ ওচৰত ক্ষমা খোজা যায়, মানে কাক ক্ষমা খুজিছে সেইটো ক'ব লাগিলে এপলজাইজ টু ব্যৱহাৰ হয়। কি কাৰণত ক্ষমা খুজিছে সেইটো ক'ব লাগিলে এপলজাইজ ফৰ হয়। এতিয়া একেটা বাক্যত এপলজাইজ টু আৰু ফৰ দুইটা ব্যৱহাৰ হ'ব পাৰে নে নোৱাৰে? আমাৰ উদাহৰণ আছে নেকি চাই লওঁ মই। উদাহৰণ দিয়া হোৱা নাই বাৰু, মই উদাহৰণ দিম আপোনালোকক, ইয়াতে দিম। চ' এপলজাইজ টু কেতিয়া হয়? যেতিয়া মানুহৰ ক্ষেত্ৰত কয়, এপলজাইজ টু হাৰ ফৰ দ্য ডিলে। বুজি পাইছে? আই এপলজাইজ টু হাৰ, মই তাইৰ ওচৰত ক্ষমা বিচাৰিছিলো। মই কিহৰ কাৰণে ক্ষমা বিচাৰিছিলো? ফৰ দ্য ডিলে। এতিয়া যদি আমি টু হাৰ এই পাৰ্টটো যদি গুচাই দিওঁ ইয়াৰ পৰা, তেতিয়া বাক্যটো শুদ্ধ হ'ব নে নহয়? আই এপলজাইজ ফৰ দ্য ডিলে, তেতিয়াও শুদ্ধ হ'ব। যদিহে এপলজাইজৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব, when talk about person, তেতিয়া পাৰ্চনৰ লগত কি হ'ব? টু ব্যৱহাৰ হ'ব। আৰু কজটো যদি দিয়া থাকে, তেতিয়া কজটোৰ ক্ষেত্ৰত কি হ'ব? ফৰ ব্যৱহাৰ হ'ব। মানে কিহৰ বাবে ক্ষমা খুজিছো আৰু কাৰ ওচৰত ক্ষমা খুজিছো, বুজি পাইছে? এপলজাইজ টু তেতিয়া হ'ব যেতিয়া আমি ক্ষমা খোজা মানুহজনৰ কথা কওঁ, মই অমুকৰ ওচৰত ক্ষমা বিচাৰিছিলো। আৰু এপলজাইজ ফৰ তেতিয়া হ'ব যেতিয়া মই কোনটো কাৰণে ক্ষমা বিচাৰিছো সেইটো দিয়া হ'ব। এতিয়া একেটা বাক্যত টু আৰু ফৰ ব্যৱহাৰ হ'ব পাৰে নে? পাৰে, যদিহে আমাৰ ডাইৰেক্ট অবজেক্টটো দিয়া থাকে এণ্ড লগতে কজটো মেনশ্যন কৰা আছে যে কোনটো কজৰ কাৰণে মই এপলজাইজ কৰিছো, বুজি পাইছে? ইউ শুড এপলজাইজ টু ইউৰ টিচাৰ, ইউ শুড এপলজাইজ টু ইউৰ টিচাৰ ফৰ কিবা এটা, ইয়াতে আমি দিবও পাৰো, ফৰ নিদিবও পাৰো। ঠিক আছে, ফৰ নিদিলে বাক্যটো ইয়াতে শেষ হ'ল যে কাৰো ওচৰত ক্ষমা খোজা উচিত? তুমি তোমাৰ শিক্ষকজনৰ ওচৰত ক্ষমা খোজা উচিত। তেনেকে দিওঁতে বাক্যটো কমপ্লিট। এতিয়া এপলজাইজ ফৰ ইয়াতে আজি মেনশ্যন কৰা হোৱা নাই, কিন্তু এপলজাইজৰ লগত অকল টু নহয়, ফৰো ব্যৱহাৰ হ'ব। কেতিয়া কেতিয়া হ'ব সেইটো মনত ৰাখিব খালি। ফৰ তেতিয়া ব্যৱহাৰ হয় যেতিয়া কাৰণটো মেনশ্যন কৰিম। টু তেতিয়া ব্যৱহাৰ হয় যেতিয়া আমি অবজেক্টটো মেনশ্যন কৰিম, অৰ্থাৎ ডাইৰেক্ট অবজেক্ট কোন হ'ব? যিজন যাৰ ওচৰত আমি ক্ষমা খুজিম, সেইজন মানুহৰ কথা মেনশ্যন থাকিলে টু হ'ব। ঠিক আছে, হৈ গ'ল? নেক্সট প্ৰিপজিশ্যনৰ ফালে যাম। নেক্সট প্ৰিপজিশ্যন দিয়া আছে এপ্লাই ফৰ। এপ্লাই মানে কি? কিবা এটা বস্তুৰ কাৰণে আবেদন কৰা। যেনে আই এপ্লাইড ফৰ দ্য পোষ্ট, আই এপ্লাইড ফৰ দ্য জব। ঠিক আছে, এপ্লাই মানে আবেদন কৰা। ঠিক আছে, এপ্লাইৰ লগত কি হয়? ফৰ হয়। মানে মই কিহৰ কাৰণে আবেদন কৰিছো, কোনোবা এজন মানুহে যে কৰিছে, কি কি বিষয়ত বা কোনটো বস্তুৰ কাৰণে কি উদ্দেশ্যেৰে আবেদন কৰিছে, সেইকাৰণে এপ্লাই ফৰ ব্যৱহাৰ হয়। যেনে she applied for the job yesterday, তাই যোৱাকালি কি কৰিলে? এই জবটোৰ কাৰণে বা এই যিটো চাকৰি আছে সেইটো কাৰণে তাই আবেদন কৰিলে। I want to apply for a passport. ঠিক আছে, এপ্লাই ফৰ কিহৰ কাৰণে কৰিছো? মই পাছপৰ্ট এখন লাগে মোক, সেইটো কাৰণে মই কি কৰিছো? এপ্লাই কৰিছো। ঠিক আছে, এতিয়া এপ্ৰোচ, এপ্ৰোচৰ লগত কি হয়? উইথ ইয়াতে ব্যৱহাৰ কৰা হৈছে। উইথ কি? কেনেকে এপ্ৰোচ কৰিছো, কি ধৰণে এপ্ৰোচ কৰিছো সেইটোৰ লগত যদি দিয়া আছে, মানে ইজ ইট ইজ কি? ইফ ইট ইজ told that how you approach, তেতিয়াহ'লে কি হ'ব? how you approach টো যদি কোৱা থাকে তেতিয়াহ'লে কি? তেতিয়াহ'লে approach with থাকে। আকৌ কোনটো কাৰ ওচৰত এপ্ৰোচ কৰা গৈছে তেতিয়াহ'লে কি হ'ব? approach to হ'ব। বুজি পাইছে? approach to ইংলিছ গ্ৰামাৰ হ'ব পাৰে,
an approach to him বা কিবা I approach to him, I approach to her এনেকুৱা হ'ব পাৰে বুজি পাইছে তেতিয়া মানুহৰ ক্ষেত্ৰত বা কিবা ডাইৰেক্ট অবজেক্টৰ ক্ষেত্ৰত যদি কিবা এটা উদ্দেশ্যৰে এপ্ৰোচ কৰা যায় এপ্ৰোচ টু ব্যৱহাৰ কৰিব পাৰে কিন্তু এপ্ৰোচ উইথ কেতিয়া হৈছে হাউ ইউ এপ্ৰোচ সেইটো যেতিয়া ডিসক্ৰাইব কৰা হ'ব তেতিয়া এপ্ৰোচ উইথ হয় যেনে হি এপ্ৰোচ উইথ কশন হি কেনেকে এপ্ৰোচ কৰিছিল সাৱধানতাৰে হি কিবা এটা বস্তুৰ ফালে এপ্ৰোচ কৰিছিল দ্য ষ্ট্ৰেঞ্জাৰ এপ্ৰোচড উইথ এ স্মাইল এপ্ৰোচ উইথ কৰিছে কিহেৰে এটা হাঁহিৰে সৈতে কাৰণ তেখেত অচিনাকি তেখেতে কি কৰিব বিচাৰিছে চিনাকি হ'ব বিচাৰিছে বা মোৰ পৰা সহায় এটা বিচাৰিবলৈ মোৰ ফালে এপ্ৰোচ কৰিছে ঠিক আছে সেইটোৱে নেক্সট আমি আহিছো এসপায়াৰ এসপায়াৰ হলে কি হয় এসপায়াৰ মানে থিৰাং কৰা ঠাৱৰ কৰা আমি ঠাৱৰ কৰা বুলি ক'ব পাৰো মনত মানে কিবা এটা বস্তু থিৰাং কৰি লৈছে এটোকে আমি এসপায়াৰ বুলি কওঁ ঠিক আছে এসপায়াৰ হলে কি হয় টু হৈ যায় যে এসপায়াৰ কি কৰিবলৈ বিচাৰিছে এসপায়াৰ্স টু বিকাম এন IAS অফিচাৰ হি থিৰাং কৰিছে বা ঠাৱৰ কৰিছে কি যে সি এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া হ'ব তেতিয়া কি কৰা যায় এসপায়াৰ টু ব্যৱহাৰ কৰা যায় ঠিক আছে মেনি ষ্টুডেন্টস এসপায়াৰ টু গ্ৰেটনেছ এতিয়া গ্ৰেটনেছৰ ক্ষেত্ৰতো হ'ব পাৰে টু পিছত আপোনাৰ কি দিয়া আছে ইয়াতে টু বিকাম কৰি পেলাই টু টোৰে ইনফিনিটিভ এটাও বনাই দিয়া হৈছে যে হি এসপায়াৰ্স টু বিকাম এন IAS অফিচাৰ এতিয়া সেইটো নিদি পেলাই ইনফিনিটিভ নিদি পেলাই কি কৰিব পাৰে ইয়েস এইটো বাক্যত আমি কি পালো এটা ইনফিনিটিভ পালো আকৌ নেক্সট বাক্যটোত কি পাইছো আমি এটা নৰ্মেল এটা নাউন এটা পাইছো because greatness is a noun ঠিক আছে great is an adjective great is an adjective আৰু greatness is a noun so আমি কি কৰিব পাৰো টুৰ পিছত নাউনটো বহিব পাৰে আহি টুৰ সৈতে কি হ'ব পাৰে কিবা কাম কৰাৰ কাৰণে যদি এসপায়াৰ কৰিছে থিৰাং কৰিছে তেতিয়া হলে কি হ'ব পাৰে টুৰ সৈতে এটা ইনফিনিটিভ ফৰ্ম হৈ উঠিও তাৰ পিছত বাকিখিনি বহিব পাৰে বুজি পাইছে যদি এইটো হয় বেগ মানে হৈছে ভিক্ষা কৰা বেগৰ পিছত যে ফৰ হৈছে বেগ মানে হৈছে ভিক্ষা কৰা এতিয়া কিছুমান ক্ষেত্ৰত কি হয় কেতিয়াবা কি হয় বেগৰ লগত একো প্ৰেপজিশন নবহে কেতিয়া নবহে আই বেগ ইউ মই তোমাৰ ওচৰত কি কৰিছো she begged her she begged him এনেকুৱা যেতিয়া হয় তেতিয়াহলে for নহবও পাৰে বেগ for কেতিয়া হয় কিবা এটা বস্তু মই খুজিছো বুজি পাইছে কিবা যদি আগতে মেনশন কৰি দিয়া হৈছে ডিউটি প্লিজ আই বেগ ইউ এনেকে যদি কয় তেতিয়াহলে কি মই তোমাৰ ওচৰত ভিক্ষা খুজিছো কোনটো পাৰপাজত খুজিছো পাৰপাজটো আগতে মেনশন কৰি দিয়া হৈছে বুজি পাইছে পাৰপাজটো আগতে মেনশন কৰি দিয়াৰ পিছত কি হয় আই বেগ ইউ বুলি ক'ব পাৰো বা হি বেগস ইউ বা she begs you এনেকে আমি ক'ব পাৰো কিন্তু বেগ ফৰ কেতিয়া কোৱা হয় যেতিয়া পাৰপাজটো দিয়া থাকে যেনে দ্য চাইল্ড বেগ ফৰ ফুড কি বিচাৰিছিল খাদ্যৰ কাৰণে ভিক্ষা বিচাৰিছিল খাদ্য ভিক্ষা খুজিছিল হি বেগ ফৰ মাৰ্চি দয়া বা মমতা বিচাৰিছিলে বুজি পাইছে সো এনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে বেগ ফৰ ব্যৱহাৰ হয় বুজি পাইছে বেগৰ লগত ফৰ ব্যৱহাৰ হয় আৰু মোষ্ট অফ দা টাইম বেগৰ লগত কি প্ৰেপজিশন ইউজ নহবও পাৰে যদি ইউজ হয় তেতিয়াহলে কি হ'ব ফৰ হ'ব বেগৰ লগত কিন্তু টু চু দৰকাৰ নাই আই বেগ টু ইউ she begged to me he begged to her এইবিলাক দৰকাৰ নাই he begged her I begged you she begged me এনেকুৱা টাইপৰ হয় ফৰ কেতিয়া ব্যৱহাৰ হয় যেতিয়া আমি পাৰপাজটো কওঁ কি বস্তুৰ কাৰণে আমি খুজিছো কি বস্তুক লৈ আমি ভিক্ষা খুজিছো সেইটো ক'লেহে ফৰ হয় বুজি পালে ক্লিয়াৰ নে আই হোপ বুজিছে তাৰপিছত কি আহিব ব্লেম ব্লেমৰ ক্ষেত্ৰতো কেতিয়াবা কি হয় ডাইৰেক্ট অবজেক্ট থাকিলে যেতিয়া ডাইৰেক্ট অবজেক্ট থাকিব ব্লেম কাক কৰিছে তেতিয়াহলে কি নালাগে নো প্ৰেপজিশন ডাইৰেক্ট অবজেক্ট থাকিলে নো প্ৰেপজিশন তাৰমানে ইয়াতে প্ৰেপজিশনৰ আমাক দৰকাৰ নাই প্ৰেপজিশনৰ দৰকাৰ কেতিয়া হৈছে when we have the cause ফৰটোৱে কি বুজায় ফৰটোৰ পিছত কি হ'ব আমাৰ কজটো আহিব ইয়াতে যদি কজটো নাহে ডাইৰেক্ট অবজেক্ট আহে তেতিয়াহলে নো প্ৰেপজিশন আকৌ একেটা বাক্যতে কি আহিব পাৰে উইথ নো প্ৰেপজিশন ডাইৰেক্ট অবজেক্টটো আহিব পাৰে ডাইৰেক্ট অবজেক্ট আহাৰ পিছত কজটো আহিব পাৰে বুজি পাইছে তেতিয়া কজটো আহিলে ডাইৰেক্ট অবজেক্টটোৰ পিছত কি লিখিম ফৰ লিখিম তাৰ পিছত আমি কি লিখিম এতিয়া চাওক দে ব্লেমড হিম ডাইৰেক্ট অবজেক্ট প্ৰেপজিশন লাগিছে নাই লগা দে বেগড হিম সৰি দে ব্লেমড হিম তাৰমানে সিহঁতে তেওঁক অপদক দিছিল সিহঁতে তেওঁৰ গাত বস্তু জাপি দিছিল কিহৰ কাৰণে ফৰ দি এক্সিডেন্ট ফৰ ইয়াতে এইকাৰণে লাগিছে বিকজ দি এক্সিডেন্ট ইজ দ্য কজ দ্য কজ ইজ দ্য কি এক্সিডেন্ট এক্সিডেন্টটো হৈছে কাৰণ কি কাৰণত ব্লেমটো জাপি দিছে দ্যাট ইজ দি এক্সিডেন্ট ডোন্ট ব্লেম মি ইয়াতে মিটো কি ডাইৰেক্ট অবজেক্ট
বুজি পাইছে কাক ব্লেম কৰাৰ কথা কৈছে বা কি বস্তুক ব্লেম কৰাৰ কথা কৈছে সেইটো হ'ব ডাইৰেক্ট অবজেক্ট কেতিয়াবা মানুহক ব্লেম কৰিব কেতিয়াবা সিচুৱেচনক ব্লেম কৰিব পাৰি that will be the direct object and uh, whenever we are putting a direct object after blame, then we don't need a preposition before that. But while writing about the cause, while adding the cause, we need a preposition and that preposition should be for. ঠিক আছে? Your mistake. তাৰমানে তোমাৰ ভুলৰ কাৰণে মোক দুখ নিদিবা। মোক দুখ নিদিবা বুলি কওঁতে কি নালাগে preposition নালাগে but কিহৰ কাৰণে তাত for টো লাগিছে। ঠিক আছে? Your mistake will be the cause of blaming. ঠিক আছে? সেইটোৱে। So blameৰ পিছত for হয় কিন্তু blameৰ পিছত যেতিয়া আমি ডাইৰেক্ট অবজেক্ট বহুৱাও অবজেক্টটোৰ আগত আমাক প্ৰেপজিশন নালাগে ফৰ কেতিয়া লাগে যেতিয়া কজটো বহুৱা যায় তাৰে আগে আগে লাগে ঠিক আছে কেপেবল অফ কেতিয়া থাকে কেপেবল অফ তাৰ পিছফালে কি থাকে যিটো বস্তুৰ কাৰণে কেপেবল शी ইজ কেপেবল অফ সলভিং দিস এতিয়া কেপেবলৰ পিছত কিন্তু টু নহয় ঠিক আছে ইউ আৰ কেপেবল অফ গ্ৰেট থিংস ঠিক আছে এটা জেৰান বহিছে এটা ডাইৰেক্ট এটা কি বহিছে নাউন বহিছে উইথ এডজেক্টিভ থকা এটা নাউন বহিছে ঠিক আছে গ্ৰেটটো এডজেক্টিভ আৰু থিংছটো হৈছে নাউন বাট ইয়াতে নাউনৰ আগতে বহিছে বুলি আমি ক'ব পাৰো গ্ৰেটটোৱে অনলি থিংছটোকে কি কৰি আছে কোৱালিফাই কৰি আছে বা ডেছক্ৰাইব কৰি আছে তাৰ বাহিৰে ওপৰতো চাও সলভিং দিস তাৰমানে এইটো সলভ কৰাৰ কেপেবিলিটি আছে তাইৰ ঠিক আছে তাৰমানে এইটো সলভ কৰাৰ কেপেবিলিটি আছে আৰু যেতিয়া কেপেবিলিটি থাকে সেই সলভ কৰাৰ যিটো বস্তু যিটো সলভ কৰাৰ কথা কৈছে বা যি কামটো কৰাৰ কথা কৈছে তাৰে আগতে আমি অফটো ব্যৱহাৰ কৰো বুজি পাইছে সো কেপেবলৰ লগত কি হয় অফ হয় তাৰ পিছত কি আহিলে কমেন্ট কৰিলে যিটো বিষয়ৰ ওপৰত মন্তব্য কৰা যায় সেই বিষয়টোৰ আগত কি বহে অন বহে যেনে হি কমেন্টেড অন দা নিউ পলিচি তেওঁ মন্তব্য ক'ত আগবঢ়াইছিল নতুন পলিচিখনৰ ওপৰত প্লিজ ডোন্ট কমেন্ট অন মাই এপিয়াৰেন্স মানে কমেন্ট কৰা মানে কি মন্তব্য দিয়া ঠিক আছে কমেন্ট অন মানে মন্তব্য দিয়া কিহত কোনো এটা বিষয়ত সেই বিষয়টোৰ আগত কি বহে অন বহে ঠিক আছে কংগ্ৰেচুলেটৰ পিছত অন কেতিয়া বহে যেতিয়া পিছত নাউনটো থাকিব অনৰ পিছত কি আহে নাউনটো আহিব কিন্তু অনৰ আগতে কি আহে অনৰ আগত অবজেক্টটো আহিব কাক কংগ্ৰেচুলেট কৰিছে ঠিক আছে অবজেক্টটোৰ আগত কিন্তু অন নবহে যেনে আই কংগ্ৰেচুলেটেড হাৰটো কি হার ইজ আ ডাইৰেক্ট অবজেক্ট গতিকে ইয়াৰে আগত অন নালাগে অনটো কেতিয়া লাগিব হার প্ৰমোশন যে তাইৰ যে প্ৰমোশন হল সেই কথাটোক কংগ্ৰেচুলেট কৰিছো তাৰে আগতহে অন লাগিব বুজি পাইছে একে নিচিনা কথা দে কংগ্ৰেচুলেটেড মি অন মাই সাকসেস এটা মিটো কি হয় ডাইৰেক্ট অবজেক্ট হয় ডাইৰেক্ট অবজেক্টৰ আগত অন বহিছে নাই বহা অন ক'ত বহিছে সেই পাৰপাসটোৰ আগত বহিছে যিটো পাৰপাসৰ কাৰণে মোক কংগ্ৰেচুলেট কৰা হৈছে বুজি পাইছে সদায় অনটো কি হ'ব সেই পাৰপাসটোৰ আগত বহিব যিটো পাৰপাসত কিবা এটা কৰা হৈছে ঠিক আছে সো এইটোৱে কংগ্ৰেচুলেশনছৰ পিছত অন বহে কংগ্ৰেচুলেটৰ পিছত অন বহে কংগ্ৰেচুলেট মানে কি অভিনন্দন জনোৱা ঠিক আছে মই মিনিংটো লিখি দিছো কংগ্ৰেচুলেট মানে হৈছে অভিনন্দন জনোৱা নেক্সট প্ৰেপজিশনটো ভালে যাম নেক্সট কি দিয়া আছে চাব কনসিস্ট অফ মানে কিবা এটা বস্তুৰে পৰিপূৰ্ণ গঠিত বুলি আমি ক'ব পাৰো ঠিক আছে কিহেৰে গঠিত সেইটো ক'ব লাগিলে কনসিস্ট অফ দিয়া যায় যেনে ওয়াটাৰ কনসিস্ট অফ কি হাইড্ৰোজেন এণ্ড অক্সিজেন কি বস্তুৰে গঠিত হাইড্ৰোজেন আৰু অক্সিজেনেৰে গঠিত টিম কনসিস্ট অফ কি প্লেয়াৰ্স এণ্ড এ কোচ এটা টিম কেনেকে গঠিত প্লেয়াৰ আৰু কোচৰ পৰা গঠিত প্লেয়াৰ আৰু কোচেৰে গঠিত সো ইফালে যিমান নাথাকক প্লুৰেল থাকক সিঙ্গুলাৰ থাকক সদায় কি হ'ব কনসিস্টৰ পিছত অফ হ'ব কনসিস্টৰ পিছত অফ হ'ব ঠিক আছে ডিল ইন এতিয়া ডিল উইথ আমি যে পাইছিলো প্ৰবলেমৰ ক্ষেত্ৰত কি হয় ডিল উইথ হয় ৰাইট কিবা এটা প্ৰবলেমৰ সৈতে মই ডিল কৰি আছো কিবা এটা প্ৰবলেমৰ সৈতে মোকাবিলা কৰি আছো বাট ডিল ইন হলে কি হ'ব ডিলছ ইন হলে কোনো এটা ব্যৱসায় কোনটো ফিল্ডত ব্যৱসায় কৰে দে ডিল ইন ইলেক্ট্ৰনিক্স সিহঁতে ইলেক্ট্ৰনিক্সৰ ব্যৱসায় কৰে হি ডিলছ ইন কি এন্টিক ফাৰ্নিচাৰ সো ডিল ইন বোলে কি হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব সিহঁতে এইটো ডিল কৰে
ঠিক আছে ডিল উইথ হলে কিন্তু মোকাবিলা কৰা বুজায় ডিল উইথ হলে মোকাবিলা কৰা বুজায় সেইটো মই সাইডত লাগিলে আকৌ এবাৰ লিখি দিও আগৰ ক্লাছটোত দিয়া হৈছিলে বাট আপোনালোকৰ কনফিউজন থাকিব পাৰে কিবা কাৰণ সো ডিল উইথ মানে কি ডিল উইথ মানে হৈছে সো একেটাই ভার্ব একেটাই হয় না নহয় ডিলটোৱে ভার্ব এটা হয় কিন্তু মোকাবিলা কৰাৰ কথা কৈছে নে বিজনেছৰ কথা কৈছে আমি কেনেকে বুজি পাম বাই লুকিং এট দ্য অবজেক্ট বাই লুকিং এট দি অবজেক্ট বুজি পাইছে অবজেক্টটো কি ইয়াতে অবজেক্টটো কিবা সমস্যা নেকি এন্টিক ফাৰ্নিচাৰ পুৰণি প্ৰাচীন কালৰ ফাৰ্নিচাৰটো সমস্যা নহয় প্ৰাচীন কালৰ সমস্যাটো এটা সৰি প্ৰাচীন কালৰ ফাৰ্নিচাৰটো এনেকুৱা এটা ফিল্ড যিটোক লৈ আমি বিজনেছ কৰিব পাৰো ৰাইট ইলেক্ট্ৰনিক্স এনেকুৱা এটা ফিল্ড যিটোত আমি বিজনেছ কৰিব পাৰো ৰাইট সো হি ডিলছ ইন ইলেক্ট্ৰনিক্স he deals sorry they deal in electronics he deals in antique furniture so ইয়াতে কি আহা নাই ইয়াৰ মোকাবিলা কৰা বা এই বস্তুটোক লৈ কিবা এটা নিষ্পত্তি কৰাৰ কথা কৰা নাই ঠিক আছে সো এনেকে কি হ'ব ডিল ইন ব্যৱহাৰ হ'ব বাট ডিল উইথৰ মিনিং কি হয় মোকাবিলা কৰা হয় অলৰাইট নেক্সট আহিছো কি দিয়া আছে ডাই অফ এতিয়া ডাইৰ লগত কি থাকে বেলেগ বেলেগ দিয়া থাকে এইকিটা আপোনালোকক মই হোমৱৰ্ক দিছো আপোনালোকে ইয়াতে লিখি ল'ব ডাইৰ লগত ফিক্স প্ৰিপজিশন আৰু ব্যৱহাৰ হয় যে ডাইৰ পিছত কি ব্যৱহাৰ হয় অফটোতো আমি পাই গলো হা ডাই ইন হ'ব পাৰে ডাই কি হ'ব পাৰে ফৰ হ'ব পাৰে ডাই কি হ'ব পাৰে বাই হ'ব পাৰে এইকেইটাক কিহৰ কিহৰ লগত হয় আপোনালোকে মোক ক'ব লাগে ডাই অফ কেতিয়া হয় ডাই অফ যেতিয়া হয় যেতিয়া when dies of a disease বেমাৰত মৃত্যু হলে তেতিয়া ডাই অফ থাকে বুজি পাইছে বেমাৰত যেতিয়া মৃত্যু হ'ব তেতিয়া ডাই অফ থাকে যেনে she died of a heart attack বাট যদি এক্সিডেন্ট হয় died in an accident হ'ব বাকিকেইটা কৈ নিদিও দেই বাকিকেইটা কৈ নিদিও আৰু আছে die fromও আছে অকল বাই নহয় কি হ'ব die fromও আছে from কেতিয়া হয় যেতিয়া কিবা বদ অভ্যাসৰ কাৰণে হয় drinking বা smoking he died from overeating he died from drinking he died from drinking and driving নিজে কিবা এটা কৰিলে এক্সিডেন্ট বা কিবা ইনসিডেন্টত মৰিলে died in ঠিক আছে ডাঙৰ কিবা কজৰ কাৰণে মৰিলে died for আৰু যদি বাই কেতিয়া হ'ব যেতিয়া নিজে নিজে মৰিব he died by committing suicide কি কৰি মৰিলে he died by eating phenyl sorry drinking phenyl এনেকুৱা হ'ব পাৰে নিজে নিজে যেতিয়া মৰিব কিবা এটা কৰি পেলে সেইটো die by হ'ব ঠিক আছে বদ অভ্যাসৰ কাৰণে হলে die from হ'ব die from overeating die from কি হ'ব পাৰে over drinking তেনেকুৱা হ'ব পাৰে die from over consumption of sugar এনেকুৱা হ'ব পাৰে বাট বেমাৰত মৰিলে die of cancer she died of a heart attack এনেকুৱা হ'ব ঠিক আছে বুজি পালো differ from differ মানে differ is a verb কোনটোৰ verb হয় differ is a verb ইয়াৰে নাউনটো কি নাউনটো আপোনালোকে সবে পাইয়া থাকে ডিফাৰেন্স নাউনটো হৈছে ডিফাৰেন্স আৰু এডজেক্টিভটো কি এডজেক্টিভটো হৈছে ডিফাৰেন্ট সো ডিফাৰেন্ট মানে হৈছে বেলেগ পৃথক ডিফাৰেন্স মানে হৈছে পাৰ্থক্য আৰু ডিফাৰ মানে হৈছে এটাতকৈ আনটো বেলেগ হোৱা হিজ অপিনিয়নছ ডিফাৰ্স ফ্ৰম মাইন মোৰ অপিনিয়নবোৰতকৈ বেলেগ কিন্তু দেন মাই অপিনিয়নছ নকয় ডিফাৰ্স ফ্ৰম মাইন তাৰমানে মাইন মানে কি মোৰ অপিনিয়নছ ইয়োৰ আনচাৰ ডিফাৰ্স ফ্ৰম দ্য টেক্সট বুক মানে তোমাৰ আনচাৰ কেইটা টেক্সট বুকতকৈ বেলেগ কিন্তু কি নহয় টেক্সট বুকৰ পৰা বেলেগ নুবুজায় টেক্সট বুকতকৈ বেলেগ বুজাইছে কিন্তু ডিফাৰ্সৰ লগত কি ব্যৱহাৰ হৈছে ফ্ৰম ব্যৱহাৰ হৈছে তাৰ মানে ডিফাৰ মানে বেলেগ হোৱা ভিন্ন হোৱা অসমীয়াত আমি লিখিলে কি হ'ব ডিফাৰ মানে ডিফাৰৰ মিনিংটো হ'ব ভিন্ন হোৱা ঠিক আছে সো ডিফাৰেন্স মানে ভিন্নতাও হ'ব পাৰে ভেৰাইটি একচুয়ালি ভেৰাইটি মানে ভিন্নতা কিন্তু ডিফাৰেন্স মানে হৈছে পাৰ্থক্য বা ব্যৱধান অলৰাইট নেক্সট প্ৰিপজিশনৰ ফালে যাব পাৰো কমকে হৈছে আমাৰ স্পীড অলপ বঢ়াই দিছো ড্ৰিম অফ মানে কি কিবা এটা বস্তুক লৈ সপোন দেখা আই ড্ৰিম অফ ট্ৰেভেলিং দ্য ৱৰ্ল্ড মই কিহৰ সপোন দেখো মই পৃথিৱীখন ঘূৰাৰ সপোন দেখো শ্বি ড্ৰিমছ অফ বিকামিং এ ডক্টৰ তাই কিহৰ সপোন দেখে এগৰাকী ডক্টৰ হোৱাৰ এতিয়া কিবা এটা বস্তুৰ বিষয়ে যদি সপোন দেখা যায় সেইটো কি হ'ব ড্ৰিম এবাউট হ'ব এক্সপ'জ হলে কি হয় টু
কেতিয়া টু হয় যেতিয়া অবজেক্টৰ লগত হয় নেকি নহয় এক্সপ'জ কি হয় এক্সপ'জ তাৰপিছত অবজেক্ট আহে তাৰপিছত কি আহে টু আহে তাৰপিছত কি আহে কোনটো বস্তুৰ কাৰণে কৰিছে কোনটো বস্তুৰ ওচৰত এক্সপ'জ কৰিছে মানে বুজি পাইছে সেইটোৱে চ' the baby was exposed to sunlight the baby was exposed কোন হৈছে বেবিটো হৈছে ঠিক আছে I exposed the baby বুলিও ক'ব পাৰো মই বেবিটোক এক্সপ'জ কৰিলো কিহৰ ওচৰত সানলাইটৰ ওচৰত টু সানলাইট সূৰ্যৰ পোহৰৰ ওচৰত এক্সপ'জ কৰিলো তাৰমানে সূৰ্যৰ পোহৰত উলিয়ালো মই বেবিটো ঠিক আছে they were exposed to danger সিহঁতক এক্সপ'জ কৰা হৈছিল কিহৰ সন্মুখত বিপদৰ সন্মুখত বুজি পাইছে সো টু মানে ইন ফ্ৰন্ট অফ বা কিবা এটা বস্তুৰ সন্মুখত কিবা এটা বস্তুৰ ফালে দ্য বেবি ৱাজ এক্সপ'জ টু সানলাইট মানে কেঁচুৱাটোক সূৰ্যৰ পোহৰত উলিয়াই অনা হৈছিল কেঁচুৱাটোৱে সূৰ্যৰ পোহৰ পাইছিলে দে ৱেৰ এক্সপ'জ টু ডেঞ্জাৰ মানে সিহঁতক ডেঞ্জাৰৰ মুখামুখি কৰোৱা হৈছিলে ঠিক আছে এক্সপ'জ শব্দটো কি এক্সপ'জটো হৈছে ভাৰ্ব আৰু ইয়াৰে নাউনটো কি জানেনে এইটো ফটোগ্ৰাফি যদি কৰে আপোনালোকে জানে এক্সপ'জ ইজ এ ভাৰ্ব তাৰে নাউনটো কি হ'ব তাৰে নাউনটো হৈ যাব এক্সপ'জাৰ এক্সপ'জাৰ দিছ ইজ দ্য নাউন ঠিক আছে এইটোৱে মই এনেকে কিছুমান এডিচনেল ইনফৰমেশ্যন নিদি যাম সৰু বহীখনত নোট কৰি কৰি যাব কাৰণ বহীখন উলিওৱাৰ কথা মই আগতে আপোনালোকক কৈ থাকো আজি যেনিবা ক'ব নহ'ল কিন্তু আই হোপ আপোনালোকে উলিয়াই ৰাখিছে নাই উলিওৱা যদি ভিডিঅ'টো পজ কৰি পেলাই উলিয়াই ল'ব তাৰপিছত লিখিব ফেড আপ মানে হৈছে এইটো এটা ফ্ৰেজেল ভাৰ্ব ঠিক আছে ফেড মানে কি ফেডটো কিহৰ পৰা হৈছে ফিডৰ পৰা হৈছে ফিডৰ পাষ্ট টেন্স হৈছে ফেড আৰু ফেড পাষ্ট টেন্স হয় পাষ্ট পাৰফেক্ট এইটো পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু তাৰে লগত আপটো লগ হৈ পেলাই এটা কি কৰিছে ফ্ৰেজেল ভাৰ্ব এটা গঠন কৰিছে আৰু ফেড আপৰ লগত কি লাগে উইথ কোনটো বস্তুক লৈ বিৰক্ত হৈছো আই এম ফেড আপ উইথ দিছ ৰুটিন উইথ আই এম ফেড আপ দিছ ইজ এ ফ্ৰেজেল ভাৰ্ব তাৰ লগত এক্সট্ৰাকে এটা প্ৰিপজিচন আকৌ লগ হৈছে আই এম ফেড আপ মই কোনটো বস্তুৰ পৰা অতিষ্ঠ হৈছো এই ৰুটিনখনৰ পৰা ঠিক আছে ফেড আপ মানে হৈছে অতিষ্ঠ হোৱা অতিষ্ঠ হোৱা शी इज fed up with your excuses কি বস্তুক লৈ fed up হৈছে তুমি যিবোৰ বাহানা দিয়া তোমাৰ যিবোৰ এক্সকিউজ আছে সেইবোৰক লৈ তাই অতিষ্ঠ হৈ পৰিছে বুজি পাইছে সেইটো ফোকাস অন হলে কি হয় ফোকাসৰ লগত অন হয় কেতিয়া হয় যিটো বিষয়ত মনোনিৱেশ কৰা ঠিক আছে ফোকাস কৰা মানে মনোযোগ দিয়া বুলি আমি ক'ব পাৰো মনোনিৱেশ নকৰি পেলাই মনোযোগ দিয়া ঠিক আছে সো ফোকাস অন মনোযোগ দিয়া কিহত মনোযোগ দিয়া লেটস ফোকাস অন দ্য মেইন টপিক on the main topic মূল বিষয়বস্তুটোত মনোযোগ দিওঁ the report focused on climate change কিহৰ ওপৰত মনোযোগ দিছিল নিউজ ৰিপৰ্টটোৱে বা কিহৰ ওপৰত মনোনিৱেশ কৰিছিল ফোকাস কৰিছিল গুৰুত্ব প্ৰদান কৰিছিল কিহৰ ওপৰত ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তনৰ ওপৰত কৰিছিল ঠিক আছে 20টা হৈ গ'ল আৰু 20টা আহি আছে টেনচনটো নাই দেৰিটো হোৱা নাই নাই হোৱা ভালকে শিকি লোৱাটো ভাল গেট ৰিড অফ মানে হৈছে ৰেহাই পোৱাও হয় বা ৰেহাইতকে ভাল শব্দ এটা আছে ৰেহাই পোৱা নিলিখি আমি কি লিখিব পাৰো অব্যাহতি পোৱাও লিখিব পাৰো ইয়াৰে লগত কিন্তু কি নাই ডাইৰেক্ট অবজেক্টটো হ'ব পাৰে হয়নে বেলেগ কিবাও হ'ব পাৰে অব্যাহতি পোৱা কিবা এটা বস্তুত সাফাৰ কৰি আছিল ফাইনেলি সেইটো বস্তুৰ পৰা ফ্ৰী হ'ল আই নিড টু গেট ৰিড অফ দিছ হেডেক গেট ৰিড অফ দিছ হেডেক তাৰমানে এই যিটো মূৰৰ বিষয় আছে মই এইটোৰ পৰা অলপমান আৰাম পাব লাগিব হি ফাইনেলি গট ৰিড অফ ওল্ড হেবিটছ হি ফাইনেলি কি হ'ল পুৰণা অভ্যাস কেইটা পিঠা চুৰোৱা বুলি যে কয় হিন্দীত পিঠা চুৰানা বুলি কয় গেট ৰিড অফ ফাইনেলি হি গট ৰিড অফ ওল্ড হেবিটছ অৱশেষত সি পুৰণা অভ্যাসবিলাক এৰাব পাৰিলে ঠিক আছে গ্ৰেটফুল হলে টু কেতিয়া হয় যেতিয়া সামওয়ান থাকে আকৌ লগতে গ্ৰেটফুল ফৰ কেতিয়া হয় গ্ৰেটফুল ফৰ কেতিয়া হয় যেতিয়া কিবা কজ থাকে পিছফালে কোনোবা এটা কাৰণত মই কৃতজ্ঞ তেতিয়া কি হয় গ্ৰেটফুল ফৰ হয় বুজি পাইছে যেনে আই এম গ্ৰেটফুল টু ইউ ইয়াতে যদি ইউ পোৰ্শনটো কটা যায় টুটো নালাগে আই এম গ্ৰেটফুল ফৰ ইয়ৰ হেল্প যদি ইয়ৰ হেল্পটো কৈছো ন মই তেতিয়াহ'লে কি হ'ব ফৰ ইয়ৰ হেল্প হ'ব টু কিয় হৈছে বিকজ ডাইৰেক্ট অবজেক্ট আছে সামওয়ান ইউটো কোন সামওয়ান
we are grateful to our teachers. Our teachers is to কি someone or space to our teachers এ লৈ আছে সেইকাৰণে grateful ৰ পিছত কি বহিছে to বহিছে but ইয়াৰে পিছত যদি এড কৰা হ'লেতেন for the education for his kind behavior for teaching us তেতিয়াহ'লে we are grateful to him, we are grateful to our teacher for teaching us for the education he provided ঠিক আছে বা এনেকেও আমি দিব পাৰিলোহেঁতেন we are grateful for the education our teacher provided us তেনেকে দিলে কি হয় our teacher ৰ লগত to নালাগে আৰু কাৰণ এটা বেলেগ ক্লজ হৈ গৈছে যেটো ক্লজত কি আছে সেই এডুকেশন খিনিৰ কথা কৈছে যিখিনি এডুকেশন এই শিক্ষকজনে দিছিল বুজি পাইছে সো গ্ৰেটফুল ৰ লগত to কেতিয়া হয় যেতিয়া we are adding a direct object to এজন মানুহ হ'ব লাগিব কিন্তু কিন্তু যদি বেলেগ কিবা পজত বেলেগ কিবা পাৰপাজত যদি গ্ৰেটফুল হৈছো কৃতজ্ঞ হৈছো তেতিয়াহ'লে গ্ৰেটফুল ফৰ গ্ৰেটফুল এবাউট তেনেকুৱা হ'ব পাৰে ঠিক আছে নেক্সট আহিছো গ্ৰেটফুল ফৰ yes গ্ৰেটফুল ফৰ টো ইয়াতে দিয়াই হৈছে something কিবা বস্তুক লৈ গ্ৰেটফুল I am grateful for the support ইয়াতে সাপোর্টত যদি কি দিব পাৰো you provided এনেকেও যদি দিব পাৰো তেতিয়াও কিন্তু কি নহয় you থাকিলেও কিন্তু তেতিয়া গ্ৰেটফুলৰ পিছত কিন্তু কি নহয় you থাকিলেও কিন্তু to নহয় কিয় নহয় জানেনে because ইয়াতে emphasize কৰা হৈছে সেই সাপোর্টটোৰ ওপৰত যেটো সাপোর্ট আপুনি প্ৰভাইড কৰিছিল so you is not as important here as it was in the earlier sentence ঠিক আছে she is grateful for the opportunity ঠিক আছে এতিয়া যদি অপৰচুনিটিটো মই প্ৰভাইড কৰিছিলো আমি বাক্যটো কেনেকৈ লিখিব পাৰিম she is grateful to me for the opportunity আকৌ যদি ডাইৰেক্টলি me টো দিয়া নাযায় তেতিয়াহলে কি হ'ব me is an object কিন্তু I দিলে I টো ডাইৰেক্ট অবজেক্ট হৈ নাযায় সো প্ৰিপজিশনটোৰ ওপৰতো ডিপেন্ড কৰে ঠিক আছে you টো you এ থাকিব সো ই তেনেকৈ থাকিব কিন্তু যদি me থাকে তেতিয়াহলে she is grateful to me for the opportunity হ'ব আগতে কোনটো বহিব আগতে me টো বহিব বাট যদি অপৰচুনিটিটো মই প্ৰভাইড কৰিছিলো বুলি জানো বাট ডাইৰেক্ট মোক বুলি কোৱা নাই তেতিয়াহলে কি হ'ব she is grateful for the opportunity I provided তেনেকুৱা হ'ব পাৰে তেতিয়া কি নহয় তেতিয়া me থাকিলেও সৰি তেতিয়া I থাকিব কিন্তু I লগত to নহয় ঠিক আছে নিশ্চয় বুজিছে এইখিনি গিল্টি মানে হৈছে অপৰাধী guilty of কি কামৰ অপৰাধী হেতু যদি কয় সেই কামটো দিলে তেতিয়া কি কৰা যায় he was guilty of theft কিহৰ অপৰাধী আছিলে চুৰি কাৰ্যক লৈ she felt guilty of lying কি কাঠক লৈ guilty feel কৰিছিলে মিছা মতাক লৈ ঠিক আছে গতিকে কি থাকে পিছফালে নাউন থাকিব পাৰে নাউনটো কেতিয়াবা ডাইৰেক্ট নাউনো হ'ব পাৰে যেতিয়া theft টো thiefৰ পৰা ডাইৰেক্ট নাউনটো কি হৈছে theft right আকৌ lying টো কি lying is a gerund right মিছা কথা কোৱাৰ কথা কৈছে হেতু কি নহয় প্ৰেজেন্ট পাৰ্টিসিপল নহয় this is a gerund ঠিক আছে সো এনেকুৱা ইউজ হ'ব পাৰে guilty of অমুক accused থাকিলেও of হয় ঠিক আছে convicted থাকিলে of হয় afraid থাকিলে of হয় এইবিলাকটো আমি পাই আহিছো তাৰ পিছত কি আছে hope মানে হৈছে আশা কৰা hope for আমি কিহৰ কাৰণে আশা কৰো কি আশা কৰো hope for the best যাতে আটাইতকৈ ভাল কিবা এটা হওক she is hoping for a miracle যাতে miracle মানে কি miracle মানে চমৎকাৰ ডাঙৰ কিবা এটা ঘটনা যিটো ইউজুৱেলি নহয় বা হ'ব বুলি ভবা নাযায় infer from মানে কি infer from মানে বুজা কিবা এটা বস্তুৰ পৰা অনুধাৱন কৰা we can infer from this that he lied আমি এটোৰ পৰা কি অনুধাৱন কৰিব পাৰিলো যে সি মিছা মাতিছিল what do you infer from the data এই তথ্যখিনিৰ পৰা তুমি কি অনুধাৱন কৰিব পাৰিছা সেইটোৱে so infer থাকিলে from হয় ঠিক আছে infer থাকিলে from হ'ব নেক্সট আহিছো কিহৰ ফালে inquire মানে কি inquire মানে কিবা এটা বস্তুক লৈ তদন্ত কৰা ঠিক আছে এনকোয়াৰ আৰু ইনকোয়াৰ ডিফাৰেন্ট আছে বুজি পাইছেনে নাই এনকোয়াৰ মানে কি এনকোয়াৰ মানে প্ৰশ্ন কৰা ইনকোয়াৰ মানে তদন্ত কৰা ঠিক আছে আপোনালোকে এইকেইটা হোমৱৰ্ক লৈ লওক আকৌ আৰু এটা যে এইটো হোমোনিমছৰ হোমৱৰ্ক এটা দিছো যে এনকোয়াৰ মানে কি হয় আৰু ইনকোয়াৰ মানে কি হয় ঠিক আছে কিয় বেলেগ এইকেইটা কিয় বেলেগ এইটো আপোনালোকক হোমৱৰ্ক দিয়া হৈছে these are homonyms কেতিয়া হয় যেতিয়া একে নিচিনা উচ্চাৰণ হয় right so the police will inquire into the case so into লাগিব inquire থাকিলে ঠিক আছে কোনটো বিষয়ত তদন্ত কৰিব the committee will inquire into the matter তাৰমানে কোনোবা এটা বিষয়ত তদন্ত কৰিব যিটো বিষয়ত কৰিব হেতুৰ আগত into হ'ব
সো ইনকুৱায়াৰ যদি দিয়া যায় তাৰ পিছত নো প্ৰেপজিশন নিডেড বুলি অপচন এটা দিবও পাৰে জাষ্ট ইন অৰ্ডাৰ টু কনফিউজ দ্য কেণ্ডিডেট জাষ্ট ইন অৰ্ডাৰ টু কনফিউজ আছ কি কৰিব পাৰে দ্য পুলিচ উইল ইনকুৱায়াৰ ড্যাশ দি পেলাই কি দিব অপশনত ইনটু দিব অন দিব ইন দিব দি পেলাই নো প্ৰেপজিশন নিডেড বুলি পেলাই এটা অপশন দি এড কৰি দিব পাৰে বাট ডোন্ট গেট কনফিউজ ইনকুৱায়াৰ থাকিলে কি হ'ব ইনটু হ'ব ঠিক আছে ইণ্টাৰফেয়াৰ মানে কি ইণ্টাৰফেয়াৰৰ বৰ ধুনীয়া অসমীয়া শব্দ এটা আছে দিছ ইজ কল্ড কি মধ্যস্থতা কৰা মাজত থকা ইণ্টাৰফেয়াৰ মানে মাজত সোমোৱা বুজি পাইছে মানে সাপোজ কোনোবা এজন মানুহে কিবা এটা কৈ আছিল মই তাৰে মাজত সোমাইছো এইটো মধ্যস্থতা কৰা বুলি কয় মধ্য মানে মাজ স্থ মানে থাকা আৰু তাতো হৈছে কি তাতো তাক নাউন কৰি দিছে সো মধ্যস্থতা কৰা ঠিক আছে সো ডোন্ট ইণ্টাৰফেয়াৰ ইন মাই পাৰ্চনেল লাইফ ইণ্টাৰফেয়াৰ ক'ত নকৰিব মোৰ ব্যক্তিগত জীৱনত হি অলৱেজ ইণ্টাৰফেয়াৰ্ছ ইন আদাৰ্ছ বিজনেছ মানে কি আন মানুহৰ কাম আন মানুহৰ চিন্তনীয় বিষয়বিলাকত সি সদায় মাত মাতে সো ইণ্টাৰফেয়াৰ মানে কি সদায় যে মধ্যস্থতা কৰা এইটো নহয় আন বিষয়ত মাত মতাও হ'ব পাৰে সো এইটো এনেকেও ক'ব পাৰো আমি ডোন্ট ইণ্টাৰফেয়াৰ ইন মাই পাৰ্চনেল লাইফ ডোন্ট পুট ইউৰ নোজ ইন মাই পাৰ্চনেল লাইফ বুলিও ক'ব পাৰো ইণ্টাৰফেয়াৰৰ কাৰণে এটা বঢ়িয়া কি আছে ইডিয়ম আছে এইটো মনত ৰাখি থব পুট ওয়ান্স নোজ ঠিক আছে পুট মাই নোজ ইনটু সামথিং মানে আই এম ইণ্টাৰফেয়াৰিং পুট এই ভুলকে লিখিলো পুট ওয়ান্স নোজ ইনটু সামথিং কিন্তু এইটো ইনকুৱায়াৰ ইনটোৰ লগত নাই দেই আগৰটোৰ লগত নাই মানে পুট ওয়ান্স নোজ ইনটু সামথিং মানে ওৱানটোৰ জেগাত যোনটো হ'ব পাৰে I don't have to put my nose into your business বা I don't have to put my nose into your family এনেকে ক'ব পাৰো সো একে নিচিনা হয় ইণ্টাৰফেয়াৰ ইন পুট ওৱানছ নোজ ইনটু সামথিং একে নিচিনা হয় মনত ৰাখি থব এইটো মই প্ৰেপজিশনৰ ক্লাছ কৰোঁতে ফ্ৰেজেল ভাৰ্বো দি আছো ফ্ৰেজেছ এণ্ড ইডিয়মছো দি আছো কিন্তু মনত ৰাখিব তাৰপিছত কি আছে নক এট মানে খটখটোৱা দস্তক দিয়া ঠিক আছে someone knocked at the door please knock at the key gate before entering নক কৰি আহিব নক কৰা মানে খটখটোৱা এইটোতো জানে আৰু খটখটোৱা তাৰমানে কি সংকেত দি আহা লিসন হলে টু হয় কিবা বস্তু মন দি শুনা ঠিক আছে কিন্তু হিয়ৰ হলে কি হয় হিয়াৰ মানে শুনা পোৱা লিসন মানে ইন্টেনশনালি শুনা ঠিক আছে এইটো ডিফাৰেন্স আছে হিয়াৰ মানে শুনা পোৱা এইটো বেলেগ বুজি পাইছে আকৌ লিসন থাকিলে কি হ'ব লিসন হলে ইচ্ছাকৃতভাৱে শুনা বুজি পাইছেনে কি ডিফাৰেন্স সি আৰু লুকৰ মাজত যিটো ডিফাৰেন্স আছে সেইটোৱে আই চ সামথিং মানে কি মই কিবা এটা দেখিলো আই লুকড এট হলে কি হ'ব লুকৰ লগত সেইকাৰণে কি লাগে লুকৰ লগত সেইকাৰণে এটা প্ৰেপজিশন লাগে ডিফাৰেন্ট ফ্ৰেজেল ভাৰ্বছ কি কৰি আছে ক্ৰিয়েট কৰি আছে প্ৰেপজিশন এইকাৰণে লাগে বিকজ লুক মানে ডেলিভাৰেটলি চোৱা ইচ্ছাকৃতভাৱে চোৱা ঠিক একে নিচিনাকে হিয়ৰ মানে হৈছে শুনা পোৱা আই জাষ্ট হেপেন টু হিয়ৰ ইট আকৌ লিসন মানে হৈছে ইচ্ছাকৃতভাৱে শুনা তাৰমানে কিবা কি হয় আমি যদি মিউজিক এটা শুনো গান এটা যদি শুনো পুৱা গা ধুই উঠি পেলাই হনুমান চালিচাটো শুনো দ্যাট ইজ লিসনিং সেইকাৰণে লিসনিং ৰিকুৱায়াৰ্ছ আ প্ৰেপজিশন আফটাৰ দ্যাট ঠিক আছে সেইকাৰণে লিসনৰ পিছত কি লাগে টু লাগে যেনে লিসন টু ইউৰ এল্ডাৰ্ছ ডাঙৰে কি কয় এইটো কথা শুনিবা উই লিসন টু দ্য লেকচাৰ কেয়াৰফুলি আমি যিটো ভাষণ আছিলে সেই ভাষণটো খুব ধুনীয়াকে যত্ন হৈ পেলাই শুনিছিলো সো হিয়াৰ আৰু লিসনৰ মাজত ডিফাৰেন্স আছে ঠিক একে নিচিনা ডিফাৰেন্স ক'ত আছে সি আৰু লুকৰ মাজত ডিফাৰেন্স আছে কিন্তু লুকেৰে কেইবাটাও ফ্ৰেজেল ভাৰ্ব আছে লিসেনটি বহুত ফ্ৰেজেল ভাৰ্ব নাই এটাই ফ্ৰেজেল ভাৰ্ব আছে আৰু সেইটো অকল টু প্ৰেপজিশনে গঠন কৰি আছে লুক হলে কেইবাটাও থাকিব কি থাকিব লুক এট লুক আফটাৰ লুক ইনটু লুক আপন লুক আপ লুক ডাউন বহুত আছে তাৰপিছত আহিছো আমি লুক ফৰ য়েছ লুকেৰে এটা গঠন হৈ গল এতিয়া মই আপোনালোকক বাকী এটা হোমৱৰ্ক কৰি পেলাই দিছো এইকেইটা হোমৱৰ্ক আপোনালোকে কৰিলে কি হ'ব ফ্ৰেজেল ভাৰ্বৰ ওপৰতো গঠনটো ভাল হ'ব প্লাছ প্ৰেপজিশনৰো কাম হৈ যাব একেলগে ফ্ৰেজেল ভাৰ্ব আৰু প্ৰেপজিশন গোটেইকেইটা হ'ব চাব লুক দিয়া আছে লুকৰ পিছত আফটাৰ কি হয় আপ দিলে কি হ'ব লুক ইনটু দিলে সৰি লুক ইনটু দিলে কি হ'ব তাৰপিছত লুক এডটোতো আমি ইয়াতে পালোৱে এডটো নাই পোৱা ৰাইট এডটো নাই পোৱা লুক এড কি হ'ব লুক ডাউন দিলে কি হ'ব এইকেইটা আপোনালোকক মই হোমৱৰ্ক দিছো এইকেইটা ঘৰত কৰিব মানে এইকেইটা চাব ডিক্সনাৰীত চাব লাগিলে বা গুগল কৰিব কৰি উঠি পেলাই যাতে বহীখনত নোট কৰি থয় যাতে কোনেও নাপাহৰে ঠিক আছে
লুকিং ফৰ মানে হৈছে বিচৰা, টু চাৰ্চ, টু চাৰ্চ। এতিয়া I am looking for my glasses মানে মই মোৰ গ্লাছযোৰ বিচাৰি আছো। She is looking for a job, new job, তাই এটা নতুন কাম বিচাৰি আছে, ঠিক আছে। মেৰিড হলে কি হয়, টু হয়। মেৰি মানে বিবাহ পাশত আবদ্ধ হোৱা, বিয়া কৰোৱা। She is married to a lawyer, he got married to his childhood friend, এইটোতো ফিক্স প্ৰিপজিচন হয়, মনত থাকিব, এইটো বহুত আহি থাকে পৰীক্ষাত। মেৰিডৰ লগত কি থাকে, সেন্টেন্স কাৰেকশ্যন আহে, সেন্টেন্স কাৰেকশ্যন আহে যে I am married with a businessman, I am married with a doctor, এনেকে আহে। I am married with my childhood friend, এনেকে আহে। কিন্তু মেৰি থাকিলে কেতিয়াও উইথ নহয়, সদায় কি হ'ব, টু হ'ব, বুজি পাইছে। চ' এইটো এনাদাৰ ফিক্স প্ৰিপজিচন। তাৰ পিছৰটো ফালে আহিছো অবজেক্টটো। অবজেক্টটো মানে কি, অবজেক্টটো মানে আপত্তি কৰা, আপত্তি কৰা বা আপত্তি দৰ্শোৱা। মই আপত্তি দেখুৱাইছো কিহত, I object to your tone, তুমি যিটো সুৰত কৈছা, তোমাৰ কথা কোৱাৰ সুৰটোৰ প্ৰতি মই আপত্তি দৰ্শাইছো। We object to the proposal, আমি কিহৰ প্ৰতি আপত্তি কৰিছো, এই যিটো প্ৰস্তাৱ আছিলে সেইটোৰ প্ৰতি আপত্তি কৰিছো, ঠিক আছে। প্ৰিভেন্ট থাকিলে সদায় কি হ'ব, ফ্ৰম হ'ব, বিকজ প্ৰিভেন্ট মানে কি, বাধা দিয়া, কিবা এটা কাম কৰাত বাধা দিয়া নহয়, কিবা এটা কাম কৰাৰ পৰা বাধা দিয়া। প্ৰিভেন্টৰ নিচিনা আৰু এটা আছে, এইটো কি হ'ব, এইটো হ'ব ৰিফ্ৰেইন। ৰিফ্ৰেইনতো সদায় কি হয়, ফ্ৰম হয়, ঠিক আছে, একেই হয়, মিনিংটো একে। ৰিফ্ৰেইন ফ্ৰম মানে কিবা এটা বস্তু কৰাৰ পৰা বিৰত থকা, প্ৰিভেন্ট মানে কিবা এটা বস্তু কৰাত বাধা দিয়া, বুজি পাইছে। প্ৰিভেন্ট মানে হৈছে বাধা দিয়া, ৰিফ্ৰেইনটো মানুহে নিজে কৰে, প্ৰিভেন্টটো আনে কৰে, বুজি পাইছে। চ' I was prevented from doing my job, তাৰমানে কি, মোক মোৰ জবটো কৰাত বাধা দিয়া হৈছিল। আকৌ যদি কোৱা হয় I refrain from doing my job, তাৰমানে মই নিজে কামটো কৰাৰ পৰা বিৰত থাকিম, বাধা দিয়া। ৰিফ্ৰেইন মানে কি, ৰিফ্ৰেইনৰ পিছতো কি হয়, ফৰ হয়, চৰি, ফৰ নহয়, ফ্ৰম হয়। ৰিফ্ৰেইনৰ পিছতো ফ্ৰম হয়, ঠিক আছে। কিন্তু ৰিফ্ৰেইনৰ পিছত হোৱা ফ্ৰমটোৱে কি কৰে, বিৰত থকাত যায়, মানে কামটো, এটাতো কামটো কৰা নহয়, প্ৰিভেন্টতো কামটো কৰা নহয়, ৰিফ্ৰেইনতো নহয়, বাট ৰিফ্ৰেইন মানে নিজে বিৰত থকা, নিজে নকৰিলে সেইটো ৰিফ্ৰেইন, আনে কৰিব নিদিলে এইটো কি হ'ব, প্ৰিভেন্ট হ'ব, বুজি পাইছে। যেনে হি ৱাজ প্ৰিভেন্টেড ফ্ৰম এন্টাৰিং দ্য হল, ইয়াতে কি হৈছে, হি ৱাজ প্ৰিভেন্টেড ফ্ৰম এন্টাৰিং দ্য হল মানে হি ৱাজ প্ৰিভেন্টেড, হি ইজ দ্য অবজেক্ট হিয়ৰ, তেওঁক বাধা দিয়া হৈছিল কি কৰাত, হলটোত সোমোৱাত বাধা দিয়া হৈছিল, মানে তেওঁক হলটোত সোমাবলৈ দিয়া হোৱা নাছিল। চেম বাক্যটোত যদি হি ৰিফ্ৰেইন ফ্ৰম, ইয়াতে তেতিয়া ৱাজ নালাগে, কাৰণ ৰিফ্ৰেইনটোৱে কি কৰে, এটা ডাইৰেক্ট চাবজেক্টৰ পিছত আহে। ৰিফ্ৰেইনটো মানুহে নিজে কৰে, হি ৰিফ্ৰেইন ফ্ৰম এন্টাৰিং দ্য হল বুলি যদি কয়, তাৰমানে সি হল নোসোমোৱাকে থাকিলে, হল সোমোৱাৰ পৰা সি বিৰত থাকিলে। দ্য পুলিচ প্ৰিভেন্টেড হিম ফ্ৰম এস্কেপিং, কাক প্ৰিভেন্ট কৰিলে, এতিয়া চাওক প্ৰিভেন্ট ফ্ৰম আছে, ফ্ৰম কেতিয়া হ'ব, কামটোৰ আগত থাকিব, যেতিয়া ডাইৰেক্ট অবজেক্ট থাকিব, ডাইৰেক্ট অবজেক্ট থাকিলে আমাক কি নালাগে, তাৰে আগত ফ্ৰম নালাগে। ফ্ৰম কেতিয়া লাগিব, যিটো কাম কৰাত বাধা দিছে। পুলিচ প্ৰিভেন্টেড হিম, কি কৰাত বাধা দিছিলে, ফ্ৰম এস্কেপিং, বাধা, পলাই যোৱাত বাধা দিছিলে, বুজি পাইছে, সেইটোৱে হ'ব। এইখিনিলৈকে নিশ্চয় বুজিছে, আৰু কেইটামানহে আছে মাত্ৰ, চাই যাওক, দেৰি হলেও ভোক লাগিলেও একো নাই। প্ৰটেক্ট ফ্ৰম, প্ৰটেক্ট ফ্ৰম মানে হৈছে সুৰক্ষা দিয়া কিবা বস্তুৰ পৰা, বিশেষ কিবা এটা বস্তুৰ পৰা সুৰক্ষা দিয়া, মানে আই এম গোইং টু প্ৰটেক্ট ইউ, সেইটো এটা হ'ব, শুদ্ধ হ'ব। কিন্তু কিহৰ পৰা সুৰক্ষা দিম যদি মেনশ্যন কৰা হয়, আই এম গোইং টু প্ৰটেক্ট ইউ ফ্ৰম দ্য থিভছ, ফ্ৰম দ্য ৰবাৰ্ছ, ফ্ৰম এনি ওৱান হু কামছ টু হাৰ্ম ইউ, এনেকুৱা কিবা এটা কৈ দিলো, তেতিয়া কি হ'ব, প্ৰটেক্ট ফ্ৰম মানে সুৰক্ষা দিয়াই হয়, বাট কিবা এটা বস্তুৰ পৰা সুৰক্ষা দি আছে, ঠিক আছে। সুৰক্ষা প্ৰদান কৰা, কিহৰ পৰা সুৰক্ষা প্ৰদান কৰিছে, ফ্ৰমৰ পিছত যিটো বহে, যেনে ছানস্ক্ৰীন প্ৰটেক্টছ ইউ ফ্ৰম UV ৰেজ, UV মানে আল্ট্ৰাভায়োলেট ৰেজ, ঠিক আছে। ছানৰ যিটো আল্ট্ৰাভায়োলেট ৰেজ থাকে, SPF থাকে, SPF মানে কি, ছানপ্ৰুফ ফৰ্মুলা, যিমান বেছি SPF সিমান বেছি প্ৰটেকশ্যন। চ' আজিৰ পৰা SPF চাই পেলাই লগাব, ঠিক আছে। সুৰক্ষা প্ৰদান কৰা বুজাই কি, প্ৰটেক্ট ফ্ৰম। আৰু ক'ত ব্যৱহাৰ হৈছে, দ্য জেকেট প্ৰটেক্টছ হিম ফ্ৰম দ্য কোল্ড, এতিয়া চাওক কাক প্ৰটেক্ট কৰিছে, অবজেক্টটো হৈছে হিম। এতিয়া হিমৰ আগত আমাক কি নালাগে, প্ৰিপজিচন নালাগে, প্ৰিপজিচন ক'ত লাগিছে, যিটো বস্তুৰ পৰা প্ৰটেক্ট কৰিছে সেইটোৰ আগতহে সদায় লাগে। ঠাণ্ডাৰ পৰা বচাইছে, ঠাণ্ডাৰ পৰা প্ৰটেক্ট কৰিছে, চ' ফ্ৰম দ্য কোল্ড, ঠিক আছে। প্ৰভাইড উইথ, প্ৰভাইড উইথ, প্ৰভাইডৰ ক্ষেত্ৰতো কি নালাগে, ডাইৰেক্ট অবজেক্টৰ আগত প্ৰিপজিচন নালাগে। উইথ কেতিয়া লাগে, কি বস্তু প্ৰভাইড কৰিছে এইটো, যেনে দে প্ৰভাইডেড আছ, সিহঁতে আমাক কি প্ৰভাইড কৰিছিল, উইথ ফুড এণ্ড ৱাটাৰ। দে প্ৰভাইডেড আছ ফুড এণ্ড ৱাটাৰ নহয়, কিন্তু দে প্ৰভাইডেড আছ উইথ ফুড এণ্ড ৱাটাৰ। দ্য হোষ্টেল ৱাজ প্ৰভাইডেড উইথ ইণ্টাৰনেট, হোষ্টেলখনত কি প্ৰভাইড কৰা হৈছিল, ইণ্টাৰনেট প্ৰভাইড কৰা হৈছিল, ঠিক আছে। এইটো মনত ৰাখিব, প্ৰভাইড থাকিলে কি হয়, উইথ হ'ব। তাৰপিছত কি আছে, কোৱাৰেল উইথ, কোৱাৰেল মানে হৈছে কাজিয়া কৰা, শি কোৱাৰেল উইথ হাৰ নেইবাৰ, তাই কি কৰিছিল, নিজৰ নেইবাৰ বা নিজৰ চুবুৰীয়া, ওচৰ চুবুৰীয়া মানুহৰ লগত কোৱাৰেল কৰিছিল।
কাজিয়া কৰিছিল ঠিক আছে ডোন্ট কোৱাৰেল উইথ ইয়ৰ ব্ৰাদাৰ নিজৰ কাৰ লগত কাজিয়া নকৰিবা নিজৰ ভাইটিৰ লগত কাজিয়া নকৰিবা ঠিক আছে বুজি পাইছে এইখিনিলৈকে ডোন্ট কোৱাৰেল উইথ ইয়ৰ ব্ৰাদাৰ ৰিয়াক্ট মানে হৈছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা কিহৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হাউ ডিড হি ৰিয়েক্ট টু দ্য নিউজ সেই নিউজটোৰ প্ৰতি সি কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ঠিক আছে মই অসমীয়াটো লিখি দিছো যাতে বুজি পোৱাত সহায় হৈ যায় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ঠিক আছে হাউ ডিড হি ৰিয়েক্ট টু দ্য নিউজ হি ৰিয়েক্টেড টু দ্য ইনচাল্ট কামলি কেনেকে কৰিছিল এটা এডভাৰ্ব দি দিয়া হৈছে যে তাই ৰিয়েক্ট কৰিছিল সেই ঠাট্টা মস্কৰাটোৰ প্ৰতি সেই বিদ্ৰূপৰ প্ৰতি তাই কেনেকে ৰিয়েক্ট কৰিছিল শান্তভাৱে কৈছিল যে চোৱা তোমালোকে এইবিলাক নকৰাকেও চলিব পাৰা তোমালোকে যিটো কৰি আছা এইটো ভাল কথা নহয় কিন্তু কাইলে তোমালোকৰ লগতো হ'ব পাৰে তো কামলি শান্তভাৱে কি কৰিছিল ৰিয়েক্ট কৰিছিল তেনেকুৱা ক্ষেত্ৰত কি হয় ৰিয়েক্ট হলে টু হয় মনত ৰাখিব আৰু কেইটা আছে আৰু মাত্ৰ দুটা আছে এইকেইটা চাই লওক কি দিয়া আছে ৰিকভাৰ মানে আৰোগ্য হোৱা কিবা বস্তুৰ পৰা ৰিকভাৰ কৰি আছে কিবা এটা বেমাৰ আছিল কিবা ডিজৰ্ডাৰ আছিল সেইটোৰ পৰা লাহে লাহে যেনিবা সুস্থ হৈ আছে হি ৰিকভাৰ্ড ফ্ৰম ইলনেছ কুইকলি কুইকলিটো এটা এডভাৰ্ব সেইটো এনেই লগত দিয়া হৈছে হি ৰিকভাৰ্ড ফ্ৰম ইলনেছ কুইকলি शी ইজ ৰিকভাৰিং ফ্ৰম চাৰ্জাৰী তাই ৰিকভাৰ ক'ৰ পৰা কৰি আছে চাৰ্জাৰীৰ পৰা কৰি আছে চ' ইয়াতেও ফ্ৰম ব্যৱহাৰ হৈছে তাৰে আগৰটোতো কি হৈছে ফ্ৰম ব্যৱহাৰ হৈছে এতিয়া ৰিমাইণ্ড অফ মানে কি মনত পেলাই দিয়া এতিয়া ৰিমাইণ্ডটো এটা এনেকুৱা ভাৰ্ব যিটোত কি নহয় যিটোত ডাইৰেক্ট এটা অবজেক্ট দিলে দিছ সং ৰিমাইণ্ডছ মি মোক মনত পেলাই দিয়ে ইয়াতে এটা প্ৰেপজিশ্যন নালাগে ক'ত প্ৰেপজিশ্যন লাগিব কি মনত পেলাই দিছে মাই স্কুল ডেজ যে এইটো গানে মোক মোৰ স্কুলৰ দিনৰ কথা মনত পেলাই দিছে কিহৰ কথা মনত পেলাইছে সেইটোত ৰিমাইণ্ড অফ দিলে হ'ল হি ৰিমাইণ্ডেড হাৰ অফ দেয়াৰ ফাৰ্ষ্ট মিটিং হি ৰিমাইণ্ডেড হাৰ ইয়াৰে আগত কি লাগিছে প্ৰেপজিশ্যন লাগিছে নেকি এইখিনিত নো প্ৰেপজিশ্যন কেতিয়া প্ৰেপজিশ্যন লাগিছে যেতিয়া দেয়াৰ ফাৰ্ষ্ট মিটিং কি মনত পেলাই দিছিল সেইটোৰ আগত কি লাগিছে অফ লাগিছে চ' ৰিমাইণ্ড অফ মানে হৈছে কিবা বস্তুৰ বিষয়ে মনত পেলাই দিয়া ঠিক আছে কিবা বস্তুৰ বিষয়ে মনত পেলাই দিলে সেইটো ৰিমাইণ্ড অফ হৈ যায় চ' এইখিনিলৈকে নিশ্চয় বুজিলে আপোনালোকে কোনো অসুবিধা নাই চ' আজিৰ ক্লাছটোত আমাৰ যিখিনি আছিলে এয়াই এতিয়া এটা আপোনালোকক সৰু অনুৰোধ এটা আছে যদিহে ক্লাছটোত কিবা বুজি পোৱা নাই বা কিবা যদি কনফিউজন আছে বেছি যদি শ্ল' পঢ়ুৱাইছো বেছি ফাষ্ট পঢ়ুৱাইছো যি কনফিউজন আছে আপোনালোকে আমাক কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাই দিব আৰু ফিক্স প্ৰিপজিশ্যনৰ ক্লাছ ইয়াৰে পিছত আৰু বহুত নাপায় কিন্তু এটা বা দুটাই পাব ঠিক আছে আৰু বাকী ক্লাছসমূহ কেতিয়া আহিব কি আহিব জানিবৰ কাৰণে কি কৰিব লাগিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবই লাগিব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে নটিফিকেশ্যন পাব লগতে এই যিটো টেলিগ্ৰাম চেনেল আছে ইকুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেলটো এইটো ফ'ল' কৰি থব প্ৰায় ২৭,০০০ মান ষ্টুডেণ্ট আমাৰ লগত জড়িত হৈ আছে যিখিনিয়ে ডেইলি আৰু উইকলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছৰ কথা গম পায় আমাৰ গোটেই ক্লাছৰ শ্বেডিউল বিলাক গম পায় আমি কি কোৰ্চ লঞ্চ কৰো সেইটো গম পায় কি অফাৰ চলি আছে গম পায় আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ কথা গম পায় মক টেষ্টৰ কথা গম পায় আৰু দৈনন্দিনভাৱে আজি অমুকত অমুকটো হ'ল নিউজটো লগালগ ক'ত পাব আমাৰ টেলিগ্ৰাম চেনেলত পাব্লিছ কৰা হয় গতিকে এইবিলাক বস্তু ধুনীয়াকে পাই থাকিব আৰু টেলিগ্ৰামৰ থ্ৰুৰে আপোনালোকে নিউজ পেপাৰো পাব ডেইলি নিউজ পেপাৰ বিলাক আমাৰ টেলিগ্ৰামত দি থকা হয় গতিকে আপোনালোকক এটা ৰিকুৱেষ্ট মানে এইটো এটা ছাজেশ্যন বুলি ক'ব পাৰে ফ্ৰী অফ কষ্ট হয় এটকাও নাযায় ধুনীয়াকে টেলিগ্ৰাম চেনেলটো এই কিৱৰ্ডটো স্কেন কৰি পেলাই জইন কৰি থব বা ই কুহিপাত বুলি চাৰ্চ কৰিলেও টেলিগ্ৰাম চেনেলটো বিচাৰি পাই যাব ঠিক আছে আৰু লগতে আপোনালোকক যদি কাৰোবাক PDF কেইটা লাগে ক্লাছৰ ক'ত পাব PDF এই মোৰ নিজৰ চেনেলটোত পাব দিছ ইজ ইমন ছাৰ টিচেছ মাই নিউ নহয় একচুৱেলি মোৰ অনলি টেলিগ্ৰাম চেনেল এইটো চেনেলত আপোনালোকে মোৰ ক্লাছবিলাকৰ PDF লাভ কৰিব আৰু লগতে কি লাভ কৰিব ক্লাছবিলাকৰ লিংকো পাব এতিয়া যিটো ক্লাছ আপলোড হৈ যায় আপলোড হৈ যোৱাৰ লগালগ মই ইয়াতে লিংকটো দি দিওঁ আৰু তাৰে পিছে পিছে PDFটো দিওঁ লাইভ ক্লাছ হলে ক্লাছটো আৰম্ভ হোৱাৰ আগতে মই ইয়াতে লিংকটো দিওঁ তাৰপিছত PDFটো দিওঁ গতিকে এই দুয়োটা চেনেল আপোনালোকৰ কাৰণে বহুত ইউজফুল বা হেল্পফুল হ'ব আপোনালোকে যাতে জইন কৰে আৰু লগতে ইউটিউব চেনেলটো আমাৰ যদি নতুনকে আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল আমাক কমেণ্ট বক্সত জনাব কাইণ্ডলি কাৰণ সেইটো আমি ফিডবেক হিচাপে ইউজ কৰোঁ কিবা যদি ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে কিবা ভাল লাগিল বেয়া লাগিল সেইটো বস্তু জনাই দিব আমি সেইখিনি বস্তুৰ ওপৰত কাম কৰি আছো ঠিক আছে চ' আজিলৈ ইমানেই আপোনালোকক ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম বুলি আশা ৰাখিছো আনটিল নেক্সট টাইম টেক কেয়াৰ